কাৰোবাৰ যদি কাহ হৈ আছে আৰু কফ হৈছে কিন্তু কফটো ওলাই যোৱা নাই তেতিয়াহ'লে 100% কাম কৰা আজি ড্ৰপ এটা আপোনালোকক মই দেখাবলৈ গৈ আছো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই আগতেও এটা ভিডিঅ' দিছোঁ নিমুনিয়া যাৰ হৈছে একদম 100% কাম কৰা ড্ৰপ আগতেও মই ভিডিঅ' আপলোড দিছোঁ কিন্তু আজি আপোনালোকৰ কাহৰ লগতে কফ যাৰ হৈ আছে বহুত বেছি কফ কিছুমানে উলিয়াই দিব নোৱাৰে বা ওলাই নাযায় তো আপোনালোকে এই ড্ৰপটো যদি খায় আপোনালোকৰ কফ একদম ধুনীয়াকৈ ওলাই যাব তো বলক চিনাকি কৰি দিওঁ প্ৰথমতে এজোপা গছ আৰু সেইজোপা গছৰ পাত খুন্দি তাৰ লগত এটা বস্তু মিহলি কৰি আপোনালোকে যদি খায় তেতিয়াহ'লে আপোনালোকৰ কফ একদম ধুনীয়াকৈ ওলাই যাব আৰু কাহ একদম 100% ভাল হৈ যাব এই গছজোপা আপোনালোকে চিনি পায়নে নেপায় নাজানো এইজোপা হৈছে তিতা ফুলৰ গছ এই একদম দীঘল ছিজনত তিতা ফুলে ঠাণ্ডা দিনত তিতা ফুলে ইয়াত এতিয়া অৱশ্যে গৰম দিনত ইয়াত তিতা ফুলটো নালাগে তো এনেকুৱা পাত আপোনালোকে এই তিতা ফুলৰ পাত দেখিছে নহয় ইয়াত অলপ পোকে খাইছে গছজোপা এনেকুৱা আপোনালোকে ভাল পাত একদম এনেকুৱা 21 খিলামান ছিঙি ল'ব লাগিব এনেকুৱা পাত দেখিছে এনেকৈ 21 খিলামান আপোনালোকে ধুনীয়াকৈ ছিঙি ল'ব এয়া আমাৰ দেখিছে এইফালৰ পৰা গোটেই তিতা ফুল চব এয়া এইফালে গোটেই বাউণ্ডাৰীত সেইফালেও তিতা ফুল আছে বা বাৰী সেইফালেও আছে আমাৰ গোটেই তিতা ফুল মানে ছিজনত বহুত বেছি বিক্ৰী হয় তিতা ফুলটো এয়া দেখিবলৈ পাইছে পাতটো চক ধুনীয়াকৈ চাই লওক মই ওচৰৰ পৰা দেখাই দিছোঁ এয়া তিতা ফুল এনেকৈ দীঘলকৈ ৰঙাকৈ ফুল ফুলে এয়া ইমান দীঘলকৈ এয়া দেখিছে চিনি পাবই আপোনালোকে বহুতৰ বাৰীত থাকেই প্ৰায় তিতা ফুলটো তো আপোনালোকে এনেকুৱা 21 খিলা পাত ছিঙি ল'ব আৰু এই পাতটো মানে বহুত বেমাৰৰ কাৰণে ভাল মই এটা বেমাৰৰ কাৰণে জনাই যাম আগতে মই ভিডিঅ' দিছোঁ খজুতিৰ কাৰণেও ভাল কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই সেই ভিডিঅ' আপলোড কৰিছোঁ কিন্তু আজি কাহ আৰু কফ কেনেকৈ উলিয়াব কেনেকৈ ভাল কৰিব তাৰ বিষয়ে আজি ভিডিঅ'টো বনাইছোঁ তো বন্ধুসকল এনেকুৱা গছৰ পৰা আপোনালোকে ভাল পাত ছিঙি ল'ব প্ৰায় 21 খিলামান ভাল পাত ছিঙি ল'ব এয়া দেখিছে গোটেই তিতা ফুল আপোনালোকৰ য'তে পায় আপোনালোকে ওচৰতে এইটো সহজতে পোৱা যায় আজি মই এই ড্ৰপটো দেখুৱাৰ কাৰণ হ'ল আজি মোক ৰাতিপুৱাই দুজন মানে ফোন কৰিছে যে দাদা এনেকুৱা কাহ হৈ আছে কফ ওলাই যোৱা নাই তো মই ভাবিলোঁ এনেকুৱা গছ আমাৰ বাৰীতে আছে তো আপুনি একদম ধুনীয়াকৈ কাম কৰা যিহেতু আমিও নিজেও ব্যৱহাৰ কৰোঁ তো আপোনালোকক বনাই দেখাই দিওঁ আপোনালোকে এনেকুৱা গছ তিতা গছৰ পাত আপোনালোকে 21 খিলামান ছিঙি ল'ব পিচি ল'ব ধুনীয়াকৈ আপোনালোকে য'তে নিপিছে কিয় পিচি পিনে তাৰ ৰসটো উলিয়াই পিনে বাতি এটাত থৈ ল'ব ধুনীয়াকৈ বাতি এটাত থোৱাৰ পাছত এনেকুৱা লোহাৰডাল ল'ব যেনেকুৱা জোঙা লোহাৰ এনেকুৱা লোহাৰডাল ল'ব লোহাৰডাল চফা কৰি ল'ব চফা কৰাৰ পাছত জুইত আপোনালোকে ইমান অকণমান জুইত ভৰাই পিনে লোহাৰডাল পূৰা একদম গৰম কৰি ল'ব একদম মানে ৰঙা হৈ যোৱা লাগে তাত জুইত ভৰাই থ'ব যেতিয়া ৰঙা হৈ যাব লোহাৰডাল তেতিয়া সেই বাতিটোত যোনখিনি দৰব আছে আপোনালোকে লোহাৰডাল এনেকৈ সেই বাতিটোত ভৰাই দিব অলপ দেৰি ভৰাই দিয়াৰ পাছত প্ৰায় 2 মিনিটমান ৰাখিব 2 মিনিট বা 1 মিনিট একদম চেও কৰি পিনে সেইখিনি গৰম হৈ যাব তাৰপিছত আপোনালোকে তাত 9টা জালুক পিচি পিনে সেই তিতা মানে ৰসখিনি তাত দি দিব আৰু গুলি পিনে আপোনালোকে সেই ড্ৰপটো যদি খাই দিয়ে আপোনালোকৰ কফ আৰু কাহ একদম ধুনীয়াকৈ ভাল হৈ যাব বিশেষকৈ কফ যাৰ হৈ আছে ওলাই নাযায় তো এইটো 100% কাম কৰা দৰব আৰু সহজতে পায় এইটো দৰব একদম বিনামূলীয়াকৈ একো বস্তু মানে বিচাৰি ফুৰিবলগীয়া আৰু এই বস্তুডাল হ'লে মানে একদম কাফি এনেকুৱা এটা লোহাৰ ল'ব যিকোনো কাঁচিও ল'ব পাৰে আপোনালোকে কাঁচিৰ আগডোখৰ বা জোঙা বা লোহাৰ কিবা বিন্ধা কৰে যে কিছুমান বস্তু গৰম কৰি পিনে তেনেকুৱা এটা লোহাৰ বা যিকোনো এনেকুৱা লোহাৰ চফা কৰি ল'ব জুইত ভৰাই ল'ব ৰঙা কৰি ল'ব আৰু সেই দৰবখিনি একদম দি দিব 1 মিনিটমান সুমিয়াই থোৱাৰ পাছত সেইখিনি দৰবখিনি গৰম হৈ যাব আৰু গৰম হৈ যোৱাৰ পাছত আপোনালোকে তাত 9টা জালুক পিচি পিনে দি দিব ধুনীয়াকৈ আপোনালোকে দৰবটো খাই দিব আৰু আপোনালোকৰ কাহ আৰু কফ একদম ধুনীয়াকৈ ওলাই যাব আৰু কাহ একদম সম্পূৰ্ণ ধুনীয়াকৈ ভাল হৈ যাব তো যোনবিলাকে মোক সুধি আছিলে তো আজি দৰবটো ধুনীয়াকৈ দেখাই দিলোঁ আৰু মই নিমুনিয়াৰ আগতে আপলোড দিয়ে থৈছোঁ আপোনালোকে চাই ল'ব পাৰে আৰু কাহৰ এটা শুকান কাহ আৰু যিকোনো কাহ একদম বহুত বছৰ ধৰি যাৰ ভাল নাই হোৱা সেইটো দৰবো মই আপোনালোকক সোনকালে শিকাই দিম আৰু দেখাই দিম তাৰ দুটামান বস্তু মই বিচাৰি নাই পোৱা তো আজি ভিডিঅ'টো আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু কমেণ্ট কৰিব যিসকলে ভাল পালে আৰু শ্বেয়াৰ কৰিব আপোনালোকে তো বাই বাই